জুনৰ 23 তাৰিখে ব্ৰেইন ষ্ট্ৰক কৰিছিলে। কৰোঁতে পিছত আমি ৰাতি তৎক্ষণাতে লৈ গ'লোঁ মেনকেয়াৰ হস্পিটেলত। তাৰপিছত ৰাতিপুৱা ভাগত ছাৰ আহিলে, অংশুমান বৰা ছাৰে চালে, তেওঁক ট্ৰিটমেণ্ট দিলে। ICUত এডমিট আছিলে 4 দিন। তাৰপিছত 8 দিন মেনকেয়াৰত মানে ভৰ্তি আছিলে। থাকোঁতে 8 দিন পিছত ৰিলিজ দিলে। তেওঁ ঘৰত আহিলে। অহাৰ পিছত তাত আমি অংশুমান বৰা ছাৰে থেৰাপি ল'ব দিলে। থেৰাপি লোৱাৰ পিছত আমি নাজনীন পাৰভিনক ল'লোঁ। তাই বহুত ভাল কাম কৰিছে। মোৰ মাক থেৰাপি দিছে, বহুত ভালকৈ দিছে। এতিয়াতো নিজে বহুতখিনি কাম কৰিবই পাৰে, ৰন্ধা বঢ়াও কৰে কেতিয়াবা মাজে মাজে, গা পা নিজে ধুৱে, চব অলমষ্ট বহুত ভালেই পালে। 3 মাহ মূৰে মূৰে চেকআপত যাব দিছে ছাৰে। যোৱাৰ পিছত এতিয়াতো ভালেখিনিয়ে খোজকাঢ়ে, চব কাম কৰে। ভালে নাজনীন পাৰভিনেও বহুত ভাল কাম কৰে দেই। তাই বহুত ভাল লাগিছে আমাৰ। আৰু মায়েতো তাইকে বিচাৰে থেৰাপিৰ কাৰণে, বেলেগ কাকো নিবিচাৰে ন, তাইকে মাতিব দিয়ে। তাইৰ ট্ৰিটমেণ্টটোও ভাল, বহুত ভাল।